তেজপুৰ তেলেৰীয়া ক্ৰীড়া সন্থাৰ দ্বাৰা আয়োজিত সদৌ অসম বিষ্ণুৰাভা স্মৃতি ফুটবল প্ৰতিযোগিতাৰ ছেমিফাইনেল খেল অসম পুলিচ আৰু অৰুণাচল পুলিচৰ মাজত অনুষ্ঠিত হয়। আৰম্ভণিৰ পৰা তুমুল প্ৰতিদ্বন্দ্বিতামূলক খেলখন প্ৰথম অৱস্থাত গ'ল শূন্যভাৱে শেষ হয় যদিও দ্বিতীয়বাৰ ২৫ মিনিটত অসম পুলিচ দলে তীব্ৰবেগী খেলেৰে একমাত্ৰ গ'লটো দি দলক আগুৱাই নিয়ে। ইয়াৰ পিছত খেলখন তীব্ৰ প্ৰতিদ্বন্দ্বিতামূলক হয় আৰু দুয়োটা দলেই প্ৰবল আক্ৰমণ অব্যাহত ৰাখে। অৱশ্যে পুলিচ দলৰ সুন্দৰ বেকলাইনৰ দক্ষতাপূৰ্ণ খেলৰ বাবে শেষ মুহূৰ্তলৈকে অশেষ চেষ্টা কৰিলেও বিপক্ষক প্ৰতিহত কৰিব নোৱাৰাত অসম পুলিচৰ দল ১-০ গ'লৰ ব্যৱধানত বিজয়ী হৈ এই প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰে। তেলেৰীয়াৰ মিনি ষ্টেডিয়ামত অনুষ্ঠিত ত্ৰয়োদশ বাৰ্ষিক এই বিষ্ণুৰাভা সোঁৱৰণী ফুটবল প্ৰতিযোগিতাৰ ফাইনেল খেলখন অহা ১ ডিচেম্বৰত অনুষ্ঠিত হ'ব বুলিও সন্থাৰ সভাপতি ৰমেন চুতে জানিবলৈ দিয়ে। ছেপ্টেম্বৰত এখন সাধাৰণ সভাৰ জৰিয়তে বিষ্ণুৰাভা ট্ৰফি লগতে ইণ্টাৰ ডিষ্ট্ৰিক্ট ৰাজেন বৰঠাকুৰৰ সৰণত তেলেৰীয়া মিনি ষ্টেডিয়ামত পৃথ্বীৰাজ ৰাভাৰ তেখেত আমাৰ MLA তেজপুৰ সমষ্টি তেখেতৰ সভাপতিত্বত এখন কমিটি গঠন কৰি আমি যোৱা ইংৰাজী ৮ তাৰিখৰ পৰা ইণ্টাৰ ডিষ্ট্ৰিক্ট টুৰ্ণামেণ্টখন আৰম্ভ কৰিছিলোঁ আৰু আজি আমাৰ বিষ্ণুৰাভা ট্ৰফিৰ আজি তৃতীয়খন কোৱাৰ্টাৰ ফাইনেল। এই তৃতীয় টোটেল আমাৰ ইয়াত বিষ্ণুৰাভা ট্ৰফিত ৮টা টিমক লৈছিলোঁ। তাৰে গোটেই টিমখিনি আছিলে হাতীলুং FC লখিমপুৰ, সত্ৰনগৰী মাজুলীৰ এটা দলে প্ৰতিনিধিত্ব কৰিছে আৰু লগতে আমাৰ আছাম পুলিচ আছে আগশাৰীৰ অসমৰ দল, লগতে ওদালগুৰি ইউনাইটেড ক্লাবো আমাৰ ইয়াত আছে আৰু আপোনাৰ নগাঁও JB ক্লাবেও অংশগ্ৰহণ কৰিছিলে। তাৰপিছত অৰুণাচল প্ৰদেশৰ পৰা এটা টিম আজি আহিছিলে আৰু 5 কামাণ্ডো বেটেলিয়ান কচনতলা তাৰ পৰা অংশগ্ৰহণ সৰ্বমুঠ 8টা দলে অংশগ্ৰহণ কৰিছিলে। আজি তৃতীয়খন কোৱাৰ্টাৰ ফাইনেলত অসম পুলিচে অৰুণাচলক ১-০ গ'লৰ ব্যৱধানত হৰুৱাই তেখেতে ছেমিফাইনেল খেলাৰ যোগ্যতা অৰ্জন কৰিছে। ফাইনেল অহা আমি ৩০ তাৰিখে নিৰ্ধাৰণ কৰিছোঁ, কিন্তু অসমৰ বিভিন্ন জেগাত আয়োজনৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। গতিকে সকলো ৰাইজৰে সহায় সহযোগিতা এই ট্ৰফিটোত আমি তেলেৰীয়া ক্ৰীড়া সন্থাৰ তৰফৰ পৰা আন্তৰিকতাৰে কামনা কৰিছোঁ।